নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এটি বিশেষ দিনৰ বিষয়ে, যিটো দিনত আমি অকণমান পুণ্য কৰ্ম কৰিলে আমাৰ বিভিন্ন ধৰণৰ অপায় অমংগল নাশ হয়, আমাৰ জীৱনত সুখ শান্তি সমৃদ্ধি লাভ হয়। এই দিনটোৱে হৈছে মাঘ মাহৰ পূৰ্ণিমা তিথি, যাক আমি মাঘী পূৰ্ণিমা বুলি কওঁ। এইবাৰ এই মাঘী পূৰ্ণিমা অনুষ্ঠিত হ'ব 12 ফেব্ৰুৱাৰী 29 মাঘ বুধবাৰ। ৰাতিপুৱাৰ পৰা এই তিথি লাগিব, শেষ হ'ব সন্ধিয়া 7:08। এই 12 ফেব্ৰুৱাৰী বুধবাৰ যিটো পূৰ্ণিমা তিথি আৰম্ভ হ'ব, এই তিথিটোত বিশেষত্ব হ'ল যে এই দিনটোত যদি আমি বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাওঁ বা ঘৰত নাৰায়ণ পূজা অনুষ্ঠিত কৰোঁ, তেতিয়াহ'লে আমাৰ অভাৱ অনাটন নাশ হ'ব, ৰোগ ব্যাধি দূৰ হ'ব। নাইবা আমি বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাই লক্ষ্মী বিষ্ণুক যদি প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমাৰ শুভ শান্তিসমূহ লাভ হ'ব। লগতে এই দিনটোত যদি আমি পুণ্য নদীত স্নান কৰোঁ, তেতিয়াহ'লে আমাৰ সকলো পাপ কৰ্ম নাশ হৈ যাব, সকলো ৰোগ ব্যাধি দূৰ হৈ যাব। যদি আমি পুণ্য নদী নাপাওঁ, তেতিয়াহ'লে আমি ঘৰতে যদি গংগাজল মিহলাই পানীত গা ধুওঁ, তেতিয়াহ'লে বিশেষ শুভ হ'ব। অৰ্থাৎ আপোনালোকে এই মাঘী পূৰ্ণিমাৰ দিনা, অৰ্থাৎ 12 ফেব্ৰুৱাৰী বুধবাৰ, সিদিনা ৰাতিপুৱা আপোনালোকে গা ধোৱা পানীখিনিত অকণমান গংগাজল মিহলাই লগতে দুটামান দুবৰি বন মিহলাই যদি গা ধুৱে, তেতিয়াহ'লে আপোনালোকৰ ৰোগ ব্যাধি নাশ হ'ব। আৰু তাৰপিছত যদি ঘৰত পূজা অনুষ্ঠিত কৰিব পাৰে, বিশেষ শুভ হয়। যদি নোৱাৰে, নিজ গৃহৰ থাপনতে বিষ্ণুৰ ভগৱানৰ মূৰ্তি বা ফটোত আপোনালোকে ধূপ চাকি জ্বলাব, ফুলৰ মালা অৰ্পণ কৰিব। লগতে যদি আমাৰ যিটো নাৰায়ণ পূজাত প্ৰসাদ বনায়, যিটো আমি পূজাৰ ভোগ বুলি কওঁ, সেইটো যদি বনাই দিব পাৰে, সকলোতকৈ শুভ হয়। নহ'লে ফল মূল পায়স বনাই আপোনালোকে বিষ্ণু লক্ষ্মীৰ নাম স্মৰণ কৰিব আৰু লক্ষ্মী বিষ্ণুৰ যিটো 108টা নাম আছে, এইখিনি শ্ৰৱণ কৰিব বা পাঠ কৰিব। লগতে উক্ত দিনা যদি আপোনালোকে দুখীয়া মানুহক সাধ্য অনুসৰি ভোজন কৰায়, তেতিয়াহ'লে আপোনালোকৰ অনন্ত গুণা সুখ সমৃদ্ধি লাভ হ'ব, সকলো দুখ কষ্ট ধাৰ নোহোৱা হ'ব আৰু পুণ্যফল আপোনাৰ লাভ হ'ব। সেই দিনত যদি আপোনালোকে দুখীয়া মানুহৰ লগতে যদি গৰু বা কুকুৰ বা আদি জীৱ জন্তুকো যদি আপোনালোকে খোৱা বস্তু দান কৰে, তেতিয়াহ'লে বিশেষ শুভ হ'ব। এই দিনত যদি ঘৰত আমি শুভ বৃক্ষ ৰোপণ কৰোঁ, তেতিয়াহ'লে আমাৰ শুভ ফল লাভ হয়। অৰ্থাৎ এই দিনটোত আমি নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে আৰু লক্ষ্মী বিষ্ণুৰ নাম স্মৰণ কৰিব লাগে। লগতে যদি ভগৱান শিৱক প্ৰাৰ্থনা কৰিব পাৰে, তেতিয়াহ'লে আপোনালোক বিশেষ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে মাঘী পূৰ্ণিমা পৰিছে এইবাৰ 29 মাঘ বুধবাৰ 12 ফেব্ৰুৱাৰী সন্ধিয়া 7:08 থাকিব। গতিকে এই সময়খিনিত আমি যিমান পুণ্য কৰ্ম কৰিব পাৰোঁ, সিমানেই ভাল। লগতে আমি ভগৱানৰ নাম কীৰ্তন যদি কৰিব পাৰোঁ, বিশেষ শুভ হয়। যদি ঘৰত নাৰায়ণ পূজা বিষ্ণু পাঠ অনুষ্ঠিত কৰিব পাৰে, সকলোতকৈ শুভ। নহ'লে নিজে আপোনালোকে উক্ত দিনত ঘৰত ভগৱানৰ নাম কীৰ্তন শ্ৰৱণ নিশ্চয় কৰিব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।